নমস্কাৰ সন্মানীয় শিক্ষকসকল মই মোৰ ইউটিউব চেনেল ইণ্ডমলি ব্লগলৈকে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ লগত এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা শ্বেয়াৰ কৰিব বিচাৰিছোঁ। নিৰ্দেশনাখন আহিছে সমগ্ৰ শিক্ষা অসমৰ ফালৰ পৰা আৰু অসমৰ সকলো ডিষ্ট্ৰিক্টৰ এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ এডুকেশ্যন ইনস্পেক্টৰ অফ স্কুল ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰলৈকে পঠিয়াইছে। নিৰ্দেশনাখনৰ মূল বিষয়টো হৈছে আপডেশ্যন অফ মোবাইল নম্বৰ অফ পেৰেণ্টছ গাৰ্জেনছ ইন শিক্ষা সেতু। শিক্ষা সেতু পৰ্টেলত ছাত্ৰ ছাত্ৰীসকলৰ প্ৰফাইলত পেৰেণ্টছ আৰু গাৰ্জেনৰ মোবাইল নম্বৰসমূহ শুদ্ধ ৰূপত আপডেট কৰিব লাগে। আৰু ইয়াত লেটাৰখনত দিয়া আছে কিছুমান ছাত্ৰ ছাত্ৰী বহুত দিন ধৰি বা এসপ্তাহতকৈ বেছি দিন ধৰি শিক্ষা সেতু এপত উপস্থিতি দিয়া নাই। গতিকে বিদ্যা সমীক্ষা কেন্দ্ৰৰ কল চেণ্টাৰৰ ফালৰ পৰা এইসকল ছাত্ৰ ছাত্ৰীৰ পেৰেণ্টছ বা গাৰ্জেনসকলৰ লগত কণ্টেক্ট কৰিবলৈ চেষ্টা কৰি অহা হৈছে, কিন্তু ছাত্ৰ ছাত্ৰীৰ পেৰেণ্টছ আৰু গাৰ্জেনৰ ইনকাৰেক্ট ফোন নম্বৰ বা ইনভেলিড ফোন নম্বৰ আপডেশ্যন হৈ থকাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ পেৰেণ্টছক কণ্টেক্ট কৰিব পৰা হোৱা নাই। গতিকে সকলো ক্লাষ্টাৰৰ CRCC আৰু হেড টিচাৰসকলক 14 মে'ৰ পৰা 28 মে' 2024 ভিতৰত ছাত্ৰ ছাত্ৰীসকলৰ ষ্টুডেণ্ট প্ৰফাইলত গৈ ছাত্ৰ ছাত্ৰীসকলৰ পেৰেণ্টছ আৰু গাৰ্জেনৰ মোবাইল নম্বৰসমূহ আপডেট বা ভেৰিফিকেশ্যন কৰিবলৈ কোৱা হৈছে। আৰু ছাত্ৰ ছাত্ৰীসকলৰ পেৰেণ্টছ আৰু গাৰ্জেনৰ মোবাইল নম্বৰসমূহ আপডেশ্যন বা ভেৰিফিকেশ্যন কমপ্লিশ্যন হোৱাৰ পাছত CRCC সকলে কমপ্লিশ্যন চাৰ্টিফিকেট এখন ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচত জমা দিব লাগিব। ধন্যবাদ শিক্ষকসকল। আপোনালোকে যদিহে মোৰ ইনফৰ্মেশ্যনটোৰ পৰা উপকৃত হৈছোঁ বুলি ভাবে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আপুনি যদিহে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ শিক্ষক বন্ধু বান্ধৱীসকল উপকৃত হোৱাকৈ মোৰ ভিডিঅ'টো অনুগ্ৰহ কৰি শ্বেয়াৰ কৰিব। থেংক ইউ।